আপোনালোক সকলোকে অভিনন্দন। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। আমি আলোচনা কৰিম বিটিআৰ নিৰ্বাচনত জনগোষ্ঠীয় সমস্যাৰ কি প্ৰতিফলন, এই বিষয়ত আমি আলোচনা কৰিম। চাওঁতে বিটিআৰৰ নিৰ্বাচন চমু চাপি আহিল, মাজত 3টা দিন বাকী আছে। এই সময়ত আমি এই গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, যি সময়ত জনজাতিকৰণ আৰু কা বাতিলৰ দাবীত অসমৰ ৰাজপথ জ্বলিছে, ৰাজ্যখন জ্বলিছে। সেই সময়তে বিটিআৰৰ নিৰ্বাচন চমু চাপি আহিছে। বিটিআৰত বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন প্ৰতিশ্ৰুতি দিছে। তাত প্ৰতি পদে পদে জনগোষ্ঠীয় যি সমস্যা, সেই সাধাৰণ মানুহখিনিৰ যি সমস্যা, সেই সমস্যাই ধোৱা চাঙত উঠিছে। সেই সমস্যাক লৈ আমাৰ শাসক যন্ত্ৰই কোনো ধৰণৰ গুৰুত্ব দিয়া নাই, এনে অভিযোগ তাত উত্থাপিত হৈছে। এই সময়ত আমি আজিৰ আলোচনাত 3গৰাকী বিটিআৰৰ নিবাসী বিভিন্ন সংগঠনৰ মুৰব্বী নেতাৰ সৈতে আমি আলোচনালৈ আগবাঢ়িছোঁ। মই আলোচনালৈ প্ৰথমে আদৰিছোঁ ধৰ্মকান্ত দাস ডাঙৰীয়া। তেখেত কাৰ্যকৰী সভাপতি ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনী। তেখেত ডিমাকুছিৰ পৰা আহি আমাৰ মাজত আজি উপস্থিত হৈছে। মই আলোচনাৰ বাবে আদৰিছোঁ হেকিমুদ্দিন আহমেদ ডাঙৰীয়া। তেখেত গড়িয়া মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদ অসমৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্বত আছে আৰু সেই অঞ্চলৰ গোটেই মানুহখিনিৰ সমস্যাক লৈ তেখেত সততে সৰব হৈ থকা আমি লক্ষ্য কৰিছোঁ। তেখেত ডিমাকুছি বাক্সা জিলাৰ ৰঙিয়াৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছে। মই আদৰিছোঁ জ্যোতিষ চন্দ্ৰ চৌধুৰী ডাঙৰীয়া, নমস্কাৰ। তেখেত ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সহকাৰী সম্পাদকৰ গুৰু দায়িত্বত আছে। চৌধুৰী ডাঙৰীয়ায়ো তেখেতসকলৰ জনগোষ্ঠীয় সমস্যাৰ বিষয়ে আমাক বহুখিনি তথ্য দিব পাৰিব। মই আলোচনাৰ আৰম্ভণিৰে ধৰ্মকান্ত দাস ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু দাস ডাঙৰীয়াক পোনপটীয়াকৈ মই এই কথা সুধিব বিচাৰিছোঁ, বিটিআৰৰ নিৰ্বাচন চমু চাপি আহিলে, মাজত 19, 20 আৰু 21 ছেপ্টেম্বৰ এই 3টা দিন বাকী আছে। 22 ছেপ্টেম্বৰৰ দিনা ভোটগ্ৰহণ সম্পন্ন হ'ব। এই ভোটগ্ৰহণ, এই নিৰ্বাচনক লৈ তেখেতৰ কি প্ৰতিক্ৰিয়া, তেখেতৰ কি অনুভৱ, সেই বিষয়ে জানিব বিচাৰিছোঁ। এগৰাকী কাৰ্যকৰী সভাপতি হিচাপে কোচ ৰাজবংশী সন্মিলনী, তেখেতে কি কয়? চৰাৰ সাংবাদিক বন্ধুসকল, মই ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনী কাৰ্যকৰী সভাপতি হিচাপত আহিছোঁ। ইয়াতে মই যিটো আমাৰ বিটিআৰৰ নিৰ্বাচন সম্পৰ্কত মই দুটামান কথা ক'ব বিচাৰিছোঁ। আমাৰ 5খন জিলা বিটিএডিত গঠিত হৈ আছে। এই 5খন জিলাত আমাৰ যিখিনি মানুহৰ ভোটাৰ আছে, ভোটাৰসকলৰ আমাৰ লগত আমাৰ বহুতো মিল আছে। কিন্তু কথা হ'ল কি, তাৰে মাজতে আমাৰ যিটো জাতিৰ সংগঠনৰ যিটো আমাৰ সমস্যা, সেইটো সমস্যা লৈ আমি বহুত বিমত পৰি আছোঁ। আৰু সেইটো লৈ আমি বৰ্তমান বিটিআৰত যিখিনি কোচ ৰাজবংশী আমাৰ ব্যক্তি আছোঁ, তেওঁলোকৰ লগত আমি সদায় একমত হৈ নিৰ্বাচনত আগবাঢ়ি গৈ আছোঁ। তাৰ মাজতে আমি এটা কথা ক'ব লাগিব, বিটিআৰত আমাৰ ৰাজনৈতিক দল, আমাৰ 3টা মেইন দল হেৰি কৰি আছে। এটা হ'ল BPF, এটা হ'ল UPPL আৰু BJP, লগতে আৰু অন্যান্য বহুকেইটা দল আমাৰ তাত লগ হৈ নিৰ্বাচন খেলিব বুলি আগবাঢ়ি আহিছে। কিন্তু ইয়াৰে 3টা দলৰ মাজতে বিশেষ কৰি আমাৰ যুঁজখন হ'ব। ইয়াৰে আমাৰ 3টা সংগঠনৰ যিটো প্ৰাদুৰ্ভাৱ, সেইটো লৈ আমি বহুতো চিন্তিত হৈ আছোঁ। কিয়, আমাৰ ভেৰগাঁও জিলাটোত আমি কৰিমেই, কিন্তু 5খন জিলাৰ যিখিনি আমাৰ নিৰ্বাচন হ'বলৈ গৈ আছে, ইয়াতে বিশেষ কৰি আমাৰ BPF আৰু UPPL আৰু BJP, তেওঁলোকৰ মাজত বহুখিনি ইয়াত এই টানা জোৰা হৈ আছে। ইয়াৰ মাজতে BJPয়ে আমাৰ বিটিআৰত যিটো সোমাই যিখিনি কট কৌশল কৰি তেওঁলোকৰ নিৰ্বাচনত নামিছে, কিন্তু বড়ো জাতিয়ে এইটো অলপমান আপত্তি কৰি আছে। কিয়নো বড়ো জাতিটো হৈছে এটা সুকীয়া জাতিৰ দল। এই জাতিৰ দলটোৰ লগত যেতিয়া ৰাষ্ট্ৰীয় দল এটা সোমাল, তেওঁলোকে বহুখিনি ইয়াত আপত্তি কৰি আছে আৰু বিৰোধিতা কৰি আছে। কিয় নকৰিব, কাৰণ ৰাজনৈতিক দলটোৱে 2টা পাৰ্টিকে সমানে চাব লাগে আৰু চলাই আছিল। কিন্তু কথা হ'ল কি, তেওঁলোকে
BPF-এ 17খন আসন পায়ো তেওঁলোকে চৰকাৰ গঠন কৰিব নাপালে, তেতিয়া প্ৰমোদ বড়োক চৰকাৰ গঠন কৰিবলৈ দিলে BJP-য়ে। এই সংক্ৰান্তত মানুহবিলাক বৰ ক্ষুণ্ণ হৈ আছিল আৰু এতিয়া যিটো ইলেকশ্যন আহিছে, এইটোতো ঠিক তেনেকৈ কৰি BPF-ক তেওঁলোকে আগত লৈ BJP-ৰ লগত নিৰ্বাচন খেলিবলৈ তেওঁলোকে আগবাঢ়ি আহিছিল। কিন্তু তাৰ মাজতো কিন্তু বহুতো বিজুতি ঘটি আছে। কিয়নো তাৰমানে UPPL, BPF দুইটা বড়ো দলৰ লগত তেওঁলোকৰ যিটো একতা কিছুমান ভংগ হৈ গৈছে। এতিয়া একেলগে ক'ব গ'লে আমাৰ BJP-য়ে যিটো নিৰ্বাচন খেলিবলৈ আগবাঢ়ি আহিছে, তেওঁলোকৰ তাতে আমাৰ BTR-তো বড়ো প্ৰাৰ্থীৰ বাহিৰে প্ৰাৰ্থী দিবই নোৱাৰে। অৰ্থাৎ 3টা সমষ্টি আছে আমাৰ মুকলি সমষ্টি। এই 3টা সমষ্টিত আমাৰ জেনেৰেলে খেলিব পাৰে, কিন্তু এইকেইটা 37টা সমষ্টিত চব বড়ো ল'ৰাই বড়ো মানুহে খেলিব লাগিব। এই সংক্ৰান্তত যিটো পাক লাগি আছে এই UPPL আৰু BPF আৰু BJP-ৰ মাজত, এতিয়া বহুখিনি কাজিয়া বিচলা হৈ গৈছে মাজে মাজে, তো সেইবিলাক ক'ব নাযাওঁ। বৰ্তমান যিটো পৰিৱেশত ইলেকশ্যন হ'ব, 22 তাৰিখে ইলেকশ্যন আহি আছে, তাতে কিন্তু ভোট কিন্তু ক'ত কেনেকৈ কি কৰে ভগৱান জানে। তথাপিও আমি কোচ ৰাজবংশী মানুহখিনি ক'ব বিচাৰিছোঁ, আমাক সদায় যি পাৰ্টীয়ে আমাক সহায় কৰিব, সেই পাৰ্টীৰ লগতে আমি সহযোগ কৰি ভোট দিবলৈ আমি চিন্তা কৰি আছিলোঁ। এতিয়া হ'ল কি, BJP-য়ে যিটো টেকনিক কৰি ইলেকশ্যন খেলি আছে, এইটো কিন্তু বহুখিনি মানুহ অক্ষুণ্ণ হৈ আছে। কিন্তু আমি কোচ ৰাজবংশীও তাৰ মাজে মাজে কিছু মানুহ আমি অক্ষুণ্ণ হৈছোঁ। কিয়নো আমাৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ যিটো অসুবিধা দি আছে আমাক, আমি বহুত কষ্ট পাইছোঁ। আৰু মানুহখিনিয়ে বহুতো সমস্যা পাইছে, যেনে ভূমিৰ সমস্যা, আমাৰ যিবিলাক চাকৰি বাকৰি সমস্যা আৰু অন্যান্য বহুত সমস্যা আছে আমাৰ, এইবিলাক আমি একো পোৱা নাই এতিয়ালৈ। জনজাতিকৰণৰ দাবীত ইতিমধ্যে ৰাজ্য জ্বলিছে। মই খন্তেক আগতে সেই কথা উল্লেখ কৰিছোঁ আৰু বিৰোধ লৈ বিৰোধিতা কৰি আমাৰ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ইয়াত অনুষ্ঠিত হৈছে, এই ৰাজ্যখনত হৈ আছে। সেই বিষয়ত আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। মই দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এতিয়া আহিছোঁ হেকিমুদ্দিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ। তেখেত গৰীয়ামৰীয়া দেশী জনগোষ্ঠীয় পৰিষদ অসমৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্বত থকা এগৰাকী ব্যক্তি। তেখেতৰ জ্ঞাতাৰ্থে মই এই কথা ক'ব বিচাৰিছোঁ, আমি যদি হিচাপ কৰিবলৈ চাওঁ তেতিয়াহ'লে BTR-ত 17.48% দ্বিতীয় সংখ্যাগৰিষ্ঠতা থকা আমাৰ গৰীয়ামৰীয়া এই দেশী জাতীয় পৰিষদৰ মানুহখিনিৰ সৈতে ইছলামধৰ্মীসকলৰ এই সময়ত মই তেখেতক এই কথা পোনপটীয়াকৈ সোধোঁ যে BTR অঞ্চলত ইছলামধৰ্মী জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত আছেনে? তেখেতে কি কয়? নমস্কাৰ, মই পোনপ্ৰথমে গৰীয়ামৰীয়া দেশী জনগোষ্ঠীৰ তৰফৰ পৰা আটাইলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ঠিকেই কথা, 17.86%, 48 নহয়, 86%ৰে দ্বিতীয় সৰ্ববৃহৎ মানে সংখ্যাগৰিষ্ঠতা লৈ আমি আহিছোঁ। কিন্তু কথাটো হ'ল, আজিলৈকে ভোটৰ ক্ষেত্ৰত BPF চৰকাৰে হওক বা UPPL চৰকাৰে হওক, ইলেকশ্যনৰ আগমুহূৰ্তত যি ধৰণে প্ৰলোভন দিয়ে, আমাৰ আচলতে সেইখিনি মুছলিম বুলিয়ে মানে পৃথক কৰি দিছে। যিটো পাৰ্চেণ্টেজ মই কৈছোঁ, সেই পাৰ্চেণ্টেজটো মুছলিম বুলিয়ে পৃথক কৰিছে তেখেতসকলে, মানে BTR চৰকাৰে। এই মানুহখিনিক ইলেকশ্যনৰ আগমুহূৰ্তত বিভিন্ন ধৰণৰ প্ৰলোভন দিয়ে। কিন্তু এই মানুহখিনি মানে যিখিনি ইছলাম ধৰ্মাৱলম্বী লোক আছে, এই লোকখিনিক কোনো ধৰণৰ আজিলৈকে মানে সুবিধা দিয়া নাই। আপোনালোকে চাব পাৰে তেনেস্থলত গুৰুত্বপূৰ্ণ কথা, কোনো ধৰণৰ সুবিধা দিয়া নাই। মানে BTR-ত এতিয়ালৈকে কিমানটা চেল গঠন কৰা হ'ল, কিন্তু গৰীয়া দেশী এই জনগোষ্ঠীসকলক লৈ কোনো ধৰণৰ চেল গঠন নকৰিলে, সেইটোত আমাৰ কথা আপত্তি থাকিল। আমি ইতিমধ্যে গৰীয়ামৰীয়া দেশী জনগোষ্ঠীৰ তৰফৰ পৰা ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ, জাতীয় শ্বহীদ মুজাম্মিল হকৰ নামত এটা আমি কমিউনিটি হলৰ কথা কৈছিলোঁ। বহুবাৰ আমি মানে BTR চৰকাৰৰ লগত মানে আলোচনাতো বহিছিলোঁ। কিন্তু আজিলৈকে কোনো UPPL-ৰ মানে ইলেকশ্যন মেনিফেষ্টোটো নাই, আৰু BPF-ৰ মেনিফেষ্টোটো সেইটো কথা কোনো ধৰণৰ উল্লেখ নাথাকিলে। আৰু আমি বিচাৰিছিলোঁ BTR-ত যিহেতু 26টা জনগোষ্ঠী আছে, এই 26টা জনগোষ্ঠীক লৈ
আমি বিচাৰিছিলোঁ কোকৰাঝাৰত এখন মানে প্ৰত্যেক জনগোষ্ঠীৰে একোটা সংস্কৃতি প্ৰত্যেকৰে সংস্কৃতিক লৈ একোটা সাংস্কৃতিক সমাৰোহ পাতক সেই সমাৰোহৰ জৰিয়তে এই 26টা জনগোষ্ঠীৰ খুব ভাল কথা সাংস্কৃতিক যিটো পৰিকল্পনা সাংস্কৃতিক যিটো হেৰি আছিলে এইটো যাতে বিশ্বৰ মানদণ্ডত বা ৰাষ্ট্ৰীয় পৰ্যায়তে মানে উদঙাই দিব পাৰি এই বস্তুটোৰ কথা আমি বাৰম্বাৰ কৈ আহিছিলোঁ কিন্তু আজিলৈকে নহ'ল কিন্তু এইবেলি মই এটা দেখিছোঁ BPFৰ মেনিফেষ্টোত এই বস্তুটো উল্লেখ আছে এইটোৰ কাৰণে কিন্তু BPFক মই মানে যদিও ধন্যবাদ জনাইছোঁ কিন্তু কাৰ্যত পিছত তেখেতসকলে মানে কৰে ইমপ্লিমেণ্ট কৰে নে নকৰে সেইটো কথা মই কিন্তু নাজানো আৰু তাৰ BPF আহিবও লাগিব যদি আহে তেখেতসকলে যদি সেইটো মানে ইমপ্লিমেণ্ট কৰে তেতিয়াহ'লে খুবেই ভাল কথা হ'ব 26টা জনগোষ্ঠী একেলগ হ'লে কাৰ কি অভাৱ অভিযোগ কাৰ সাংস্কৃতিক মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব লাগে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে কি কৰিছে আজিলৈকে BTAD 5খন আগতে হেগ্ৰামা চৰকাৰৰ দিনত 4খন জিলা আছিলে প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত আৰু এখন নতুনকৈ তামুলপুৰ জিলা গঠন কৰিলে 5খন হ'ল 5খনৰ দিনত আজিলৈকে এনেকুৱা এটা দিয়ক প্ৰতি বছৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে কিমান মানুহে হজত যায় হজত গ'লে তাত জিৰণি লোৱাৰ কাৰণে তাত ট্ৰেইনিং কেম্প বহোৱাৰ কাৰণে এটা ভৱন নাই আজিলৈকে এতিয়া আমি বিচাৰিছিলোঁ যে ইছলাম ধৰ্মাৱলম্বীসকলক ভোটৰ ক্ষেত্ৰত খালি প্ৰত্যেকে কয় এই সমষ্টিটোত ইছলাম ধৰ্মাৱলম্বী লোকসকলে যোনফালে ভোট দিয়ে সেইফালে জয় হ'ব কিছু সংখ্যক সমষ্টি আছে নিৰ্ণায়কৰ ভোট ল'ব পাৰে কিন্তু তাত থকা মুছলিম মানুহখিনিৰ ক্ষেত্ৰত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে তেখেতসকলে কিন্তু কমিশ্যনৰ ৰাজতে থাকে নিৰ্বাচনত খেলি নিৰ্বাচন হ'লে জিকাৰ পিছত প্ৰত্যেকে খালি কমিশ্যনেই লাগে তাত বাহিৰে বেলেগ একো নাই আমি বিচাৰিছিলোঁ বাঘ হাজৰিকাৰ নামত এটা প্ৰতিচ্ছবি এটা ভৱনে হওক নিৰ্মিত হওক আমি বিচাৰিছোঁ গৰীয়া মানে মৰীয়া দেশীসকলৰ কাৰণে ইয়াতে এটা কথা আছে যোৱা বছৰ UPPL চৰকাৰে কোকৰাঝাৰতে এটা আলিমেজ ভৱনৰ শুভ উদ্বোধন কৰিছিল দেশীসকলৰ কাৰণে বুলি ক'ব লাগিব কিন্তু এইটো উদ্বোধন কৰি কাম কাজ এতিয়াও বৰ্তমান তেনেকৈ আছে তাৰ পিছৰ পৰ্যায়ত কি হ'ব সেইটো আমি নাজানো সম্পূৰ্ণ হৈ উঠা নাই কিন্তু আমি বিচাৰোঁ আমাৰ এই জনগোষ্ঠীটোৰ আমাৰ দাবী এটাই দাবী সেইটো হৈছে কি আমাক এটা সাংস্কৃতিক এটা কমিউনিটি হল আমাক কোকৰাঝাৰত লাগে এটা কথা চাব পাৰে BTAD বা BTRত গোৰ্খাসকলৰ কাৰণে বিভিন্ন স্থানত গোৰ্খা ভৱন নিৰ্মাণ কৰি আছে কিন্তু গোৰ্খা সংখ্যা কিমান আছে জেনেৰেল পিপুল 99,000 কিবা চামথিং কিবা এটা আছে তাতপৰতো বেছি নাই কিন্তু তেখেতসকলৰ কাৰণে 3-4টা এতিয়ালৈকে গোৰ্খা ভৱন নিৰ্মাণ কৰা হ'ল কোচ ৰাজবংশীসকলৰ কাৰণে আজিলৈকে কোনো ভৱন নিৰ্মাণ কৰা নাই যোৱা 5 বছৰৰ ভিতৰত বাক্সা জিলাৰ বৰমাৰ ওচৰত কদমতলী বুলি এখন ঠাই আছে তাত ভূমি আবণ্টন দিয়াৰ কথা আছিল যিমানকেইটা জনগোষ্ঠী আছিল প্ৰত্যেককে ভূমি আবণ্টন দিয়াৰ কথা আছিলে কিন্তু তাত কেইটামান জনগোষ্ঠীত বাদে বাকী আমিও নাপালোঁ আমাকো দিয়া নাই এতিয়ালৈকে বাকীবিলাকে পোৱা নাই কিন্তু দিম বুলি আমাক এটা প্ৰলোভন দিহে থৈ দিলে আজিলৈকে দিয়া নহ'ল তেনেস্থলত আমি আজিৰ দিনটোত এনেকৈ UPPL চৰকাৰে হওক বা BPF চৰকাৰে হওক কোনে আমাৰ প্ৰতি সহানুভূতি দেখুৱাব আমাৰ দাবীসমূহৰ প্ৰতি মনোযোগ দিব তেতিয়াহে আমি তেখেতসকলৰ সেই দলটোৰ ফালে আমি ভোটৰ ছাপোৰ্ট কৰিম কিন্তু এটা কথা ৰাজনীতিৰ ক্ষেত্ৰত আমাৰ এখেতে কোৱাৰ দৰে মানে BJPয়ে BTRত আমি বিচাৰিছিলোঁ আমি যিহেতুকে একোটা জনগোষ্ঠীয় বা অসমৰ জনগোষ্ঠীয় সংগঠন আমি বিচাৰোঁ অসমৰ ৰাজনীতিত আমি আঞ্চলিকতাবাদী দলক আমি সদায় ছাপোৰ্ট কৰি আহিছোঁ আৰু অনাগত দিনতো আমি ইয়াৰ মানে ছাপোৰ্ট দি যাম এটা কথা আমি নুই কৰিব নোৱাৰোঁ যোৱাটো লোকসভা নিৰ্বাচনত আমি স্বতন্ত্ৰভাৱে BPFক ছাপোৰ্ট কৰিছিলোঁ এটা কাৰণতে আমাক সাংবাদিক বন্ধু এজনে প্ৰশ্ন কৰিছিল আপোনালোকে কিয় BPFক ছাপোৰ্ট কৰিলে আপোনালোকে UPPLকো ছাপোৰ্ট কৰিব বোলে তেতিয়া আমি UPPLক এইকাৰণে ছাপোৰ্ট কৰা নাছিলোঁ UPPL সেই সময়ত ভাৰতীয় জনতা পাৰ্টিৰ লগত এটা হৈ আছিল ইলেকশ্যন খেলিছিল সেইকাৰণে আমি ছাপোৰ্ট কৰিব পৰা নাছিলোঁ এইবেলি আমাৰ ফালৰ পৰা এটা নিশ্চিত যে আমি আমাৰ গৰীয়া মৰীয়া দেশীসকলৰ প্ৰতি যিটো দলেই আমাৰ দাবীসমূহ মানি লোৱাৰ বা আমাৰ লগত সহমতত একমত হয় তেখেতসকলক আমি আমাৰ দলৰ তৰফৰ পৰা এই আহি থকা 2 দিনৰ পিছত আহি থকা নিৰ্বাচনত আমাৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন আগবঢ়াম
আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতেও কিছু সময়ৰ ভিতৰতে বহুখিনি গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিছে মই তেখেতৰ ওচৰলৈ পুনৰ আহিম এতিয়া আহিছোঁ জ্যোতিষ চন্দ্ৰ চৌধুৰী ডাঙৰীয়াৰ ওচৰলৈ আৰু তেখেতক সুধিব লগাও আমাৰ বহুখিনি কথা আছে ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সহকাৰী সম্পাদকৰ গুৰু দায়িত্বত থকা এইগৰাকী ব্যক্তি বৰ্তমানো শিক্ষক তেখেত এখন জাতীয় বিদ্যালয়ৰ এগৰাকী নাম জ্বলা শিক্ষকতাৰ বৃত্তিৰে জড়িত চৌধুৰী ডাঙৰীয়াই আমাক বহুখিনি কথা ক'ব পাৰিব মই চৌধুৰী ডাঙৰীয়াক এই কথা পোনপটীয়াকৈ সোধোঁ যে কোচ ৰাজবংশী সন্মিলনী কথা অকণমান আগতে দাস ডাঙৰীয়াই আমাক কিছু কথা প্ৰকাশ কৰিছে আপুনি এগৰাকী শিক্ষকৰ দৃষ্টিত বৃত্তি এগৰাকী শিক্ষক BTRৰ এগৰাকী শিক্ষক হিচাপে আপুনি আহি থকা নিৰ্বাচনটো আপুনি কেনেধৰণে বিবেচনা কৰে কাৰণ চাওক BPFে ইতিমধ্যে 17 বছৰ ৰাজত্ব কৰি গৈছে UPPLে 5 বছৰ ৰাজত্ব কৰিছে ইয়াৰ মাজত মই এই কথা সুধিব বিচাৰিছোঁ যে কেনেধৰণৰ পৰিৱৰ্তন আহিছে আপোনালোকৰ জনগোষ্ঠীয় মানুহখিনিৰ মাজলৈ বা BTRৰ সাধাৰণ নাগৰিকৰ মাজলৈ বা আহি থকা নিৰ্বাচনটোৱে আপোনালোকক কেনেধৰণে প্ৰভাৱান্বিত কৰিব পাৰে এই সন্দৰ্ভত আপুনি যদি চমুকৈ কিছু কথা কয় ধন্যবাদ মই প্ৰথমে এনি ভাৰতৰ সমূহ কৰ্মকৰ্তাক আমাৰ ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰপিছতে মই ক'ব বিচাৰিছোঁ যে আচলতে BTRৰ যিটো নিৰ্বাচন এই BTRৰ নিৰ্বাচন অহা 22 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব এতিয়া BTRৰ নিৰ্বাচনটোত আমাৰ BTRত বাস কৰি থকা আহমেদ ডাঙৰীয়াই কোৱাৰ দৰে 26টা জনগোষ্ঠীৰ সপোন তাত জড়িত হৈ আছে গতিকে এই BTRৰ বাসিন্দা প্ৰতিটো জনগোষ্ঠীয়ে বিচাৰে যে সকলোৰে সৰ্বাংগীন উন্নতি হওক BTRত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে BTRখন আপোন হৈ পৰক আৰু সেইটো হ'ব লাগিলে BTRৰ প্ৰতিটো জনগোষ্ঠীৰে সম অধিকাৰ থাকিব লাগিব সম উন্নয়ন হ'ব লাগিব কিন্তু দেখা গৈছে আমাৰ বিগত আমাৰ হাগ্ৰামা মহিলাৰীয়ে যি 17 বছৰ ৰাজত্ব কৰিলে এই ৰাজত্বৰ কালত তেনেকৈ চকুত পৰা ধৰণৰ উন্নয়ন আমি দেখিবলৈ পোৱা নাই বিশেষকৈ আমাৰ কোচ ৰাজবংশী লগতে অন্যান্য জনগোষ্ঠীসমূহৰ ক্ষেত্ৰত আমি চকুত পৰা ধৰণৰ তেনেকুৱা একো উন্নয়ন দেখিবলৈ পোৱা নাই তাৰপিছতে প্ৰমোদ বড়ো ডাঙৰীয়ায়ো বিগত 5টা বছৰ ৰাজত্ব কৰিলে তেখেতৰ বেলিকাও আমি ঠিক তেনেকৈ মানে জল পটকৈ দেখুৱাই দিব পৰা ধৰণৰ উন্নয়ন স্পষ্টভাৱে কৈ দিব পৰা উন্নয়ন আমি দেখিবলৈ পোৱা নাই এতিয়া কথা হ'ল আমি BTRৰ বাসিন্দা হিচাপে BTRৰ উন্নয়ন আমি কামনা কৰোঁ এই সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন হোৱাটো আমি বিচাৰোঁ গতিকে মই যিকেইটা ৰাজনৈতিক দলে BTRৰ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আটাইকেইটা মই কাৰো সপক্ষে বা বিপক্ষে ক'বলৈ যোৱা নাই হয় আটাইকেইটা হেৰিলৈকে মই মানে নিৰ্বাচনী দললৈকে অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে যিটো দলে জয়ী হৈ আহিব হয়তো BPFও জয়ী হ'ব পাৰে UPPL জয়ী হৈ আহিব পাৰে বা BJPও আহিব পাৰে গতিকে যিটো দলেই নাহক কিয় আমাৰ যিখিনি BTRৰ অন্যান্য জনগোষ্ঠীসমূহৰ যিখিনি সমস্যা এই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত যাতে আপোনালোকে দৃষ্টিৰে চাই আৰু দৃষ্টিৰে চাই সকলোৰে ক্ষেত্ৰত সম উন্নয়নৰ কথা চিন্তা কৰে আৰু তেতিয়াহে আমাৰ BTR এখন উল্লেখযোগ্য মানে স্বায়ত্তশাসিত পৰিষদ হৈ পৰিব আৰু এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু আমাৰ আলোচনাটো হৈছে জনগোষ্ঠীয় সমস্যা BTRত গতিকে অৱশ্যে সমস্যা আমাৰ যথেষ্ট আছে বিশেষকৈ আমি যিহেতু কোচ ৰাজবংশী জনগোষ্ঠী বিলং কৰোঁ গতিকে মই সেই হিচাপে সেই জাতিটোৰ কথাই ক'ব লাগিব গতিকে আমাৰ জাতিটোৱে ইতিমধ্যে যথেষ্ট অসুবিধাত ভুগি আছে বিশেষকৈ আমাৰ দাস ডাঙৰীয়াই কৈছে আমি BTRৰ বাসিন্দাসকলে বিশেষভাৱে আমি ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈছোঁ নেকি তেনেকুৱা এটা অনুভৱ আমাৰ হৈ আহিছে কাৰণ বিগত যিখিনি সময়ছোৱাত আমাৰ মানুহখিনিয়ে তেনেধৰণৰ মানে আমাৰ মাটি নামজাৰি কৰাৰ ক্ষেত্ৰতে হওক বা ভূমি কিনা বেচা কৰাৰ ক্ষেত্ৰতে হওক এই ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে গতিকে মই চৌধুৰী ডাঙৰীয়াক মাজতে অকণমান হস্তক্ষেপ কৰিছোঁ হয় মই আপোনাক এই কথা আপোনাৰ পৰা মই স্পষ্টভাৱে জানিবলৈ বিচাৰোঁ যে আমি যিমান দূৰলৈকে জানো BTRত চাহ শ্ৰমিকসকলৰ ক্ষেত্ৰতো ভূমি অধিকাৰ প্ৰদান কৰা হোৱা নাই
বা চাহ শ্ৰমিকে বহু ক্ষেত্ৰত সুবিধা লাভ নকৰে, সেই একেধৰণৰ কথা কোচ ৰাজবংশীৰ ক্ষেত্ৰতো হৈ আছে। হয়, আদিবাসী ক্ষেত্ৰতো হৈছে আৰু আমাৰ কোচ ৰাজবংশী সন্মিলনীৰ ক্ষেত্ৰতো হৈছে। আমাৰ তথাপিও আদিবাসীৰ ক্ষেত্ৰত অলপতে মানে আমাৰ যিটো এই জনগোষ্ঠীয় সংৰক্ষিত জনগোষ্ঠী, এই সংৰক্ষিত জনগোষ্ঠীত আদিবাসীসকল সোমাইছে নেকি দাদা? সোমোৱা নাই ন? সোমোৱা নাই। গতিকে হয়, গোৰ্খাটো সোমাইছে, গোৰ্খা সোমাইছে। গতিকে আমি কোচ ৰাজবংশী, আদিবাসী এইসকল জনগোষ্ঠী আমি সংৰক্ষিত জনগোষ্ঠী তালিকাটো অন্তৰ্ভুক্ত হ'ব নোৱাৰিলোঁ বিগত সময়ছোৱাত। গতিকে সেই ক্ষেত্ৰত আমাৰ যথেষ্ট অসুবিধা হৈছে, যিটোৱে আমাক আমি ভাবিবলৈ বাধ্য হৈছোঁ যে আমি বিটিআৰত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'বলৈ গৈ আছোঁ নেকি বা হৈ পৰিছোঁ নেকি, তেনেকৈ আমি ভাবিবলৈ বাধ্য হৈছোঁ। যিহেতু আমি এই ভূমিৰ অধিকাৰ বা অন্যান্য ৰাজনৈতিক অধিকাৰ বা চাকৰি বাকৰি সম্পৰ্কত আমাৰ কৈছেই আমি সম অধিকাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই, আমি যিখিনি পৰিলক্ষিত হৈছে। গতিকে আমি বিচাৰোঁ আমাৰ এই জনগোষ্ঠীটো সকলো জনগোষ্ঠীৰ সমান উন্নয়নেৰেহে বিটিআৰখন আচলতে আগবাঢ়ি যাব পাৰিব। কাৰণ যিহেতু এটা ২৬টা জনগোষ্ঠীৰ এটা জনগোষ্ঠী পিছ পৰি থকা মানে বিটিআৰ উন্নয়ন নহয়। গতিকে বিটিআৰে এই কথাটো স্পষ্টভাৱে লক্ষ্য কৰা উচিত বা স্পষ্ট কৰা উচিত যে বিটিআৰৰ যদি উন্নয়ন বিচাৰে তেতিয়া ২৬টা জনগোষ্ঠীৰ সম উন্নয়ন হ'ব লাগিব, আৰু তেতিয়াহে আমি এখন মানে আমাৰ সপোনৰ বিটিআৰ আমি পাবলৈ সক্ষম হ'ম। গতিকে মই ভাবোঁ আমাৰ জনগোষ্ঠীয় এই সমস্যাসমূহৰ প্ৰতি তেখেতসকলে গুৰুত্ব দিয়ক। ইতিমধ্যে অৱশ্যে নিৰ্বাচনী সভাত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই তথা হাগ্ৰামা মহিলাৰেও বিভিন্ন নিৰ্বাচনী সভাত উল্লেখ কৰিছে যে ২০০৩ চনৰ পৰা বা তাৰ আগৰ পৰা বসবাস কৰা বিটিআৰত সকলো জনগোষ্ঠীয়ে ভূমিৰ অধিকাৰ পাব বা মাটি কিনা বেচা কৰাৰ যিবিলাক সুবিধা সেই সুবিধাবিলাক পাব। এনেধৰণৰ কথা আমি যথেষ্ট শুনিবলৈ পাইছোঁ বা আমাৰ লক্ষ্য হৈ পৰিছে। কিন্তু কথা হ'ল এই প্ৰতিশ্ৰুতিসমূহ যদি নিৰ্বাচন কেন্দ্ৰিক হৈ থাকিব নেকি, নিৰ্বাচন শেষ হ'ল প্ৰতিশ্ৰুতি হৈ গ'ল, যদি তেনেকুৱা হয় তেতিয়াহ'লে আমি বাৰে বাৰে প্ৰতাৰিত হোৱাৰ দৰে হ'ব। গতিকে তেতিয়া আমি বিকল্প মানে ভাবিবলৈ বাধ্য হ'ব লাগিব, কাৰণ আমিওতো জীয়াই থাকিব লাগিব যিহেতু। গতিকে আমি জীয়াই থাকিবৰ কাৰণে যিটো সংগ্ৰাম, আমি সেই সংগ্ৰাম চলাই যাব লাগিব। আৰু লগতে মই এইটোও ক'ব বিচাৰিছোঁ, আমি ৬টা জনগোষ্ঠী আমি জনজাতিকৰণ বিচাৰি আছোঁ। তাৰে ভিতৰত আমি কোচ ৰাজবংশীসকল অন্যতম বুলিয়েই মই ক'ব খুজিছোঁ, কাৰণ আমি ইতিমধ্যে এবাৰ জনজাতিকৰণৰ তালিকাভুক্ত হৈছিলোঁ, কিবা পাকচক্ৰ ৰাজনৈতিক পাকচক্ৰত পৰি আমি যেনিবা ফলৱতী নহ'ল, কেইদিনমানৰ কাৰণে হৈছিলে। গতিকে আমি যিহেতু আমাৰ জনজাতিৰ যিখিনি আমাৰ ক্ৰাইটেৰিয়া, জনজাতিকৰণৰ যিবিলাক আমাৰ হেৰি এটা জনগোষ্ঠীৰ থাকিব লাগে জনজাতিকৰণৰ মৰ্যাদাৰ বাবে, এই আটাইখিনি আমাৰ জাতিটোৰ মাজত আছে। আমি আজি পোচাকৰ কথাই কওক, ভাষাৰ কথাই কওক বা অন্যান্য সাংস্কৃতিক কথাই কওক, গোটেইখিনি আমাৰ আছে। আৰু আমি জনজাতিকৰণ পাবৰ বাবে যোগ্য, যিহেতু আমি ভূমিপুত্ৰ, এই অসমৰ আমি ভূমিপুত্ৰ। আৰু আমি এই আন্দোলন আজি 1967 চনৰ পৰাই আমি কৰি আহিছোঁ। গতিকে আমি এই জনজাতিকৰণত মই ভাবোঁ তেখেতসকলে বিৰোধিতা নকৰি সহযোগিতা কৰা ভাল। এইটো নহয় যে আমি তেখেতসকলৰ বড়ো জনগোষ্ঠী বা ইতিমধ্যে জনজাতি হৈ থকা লোকসকলৰ অসুবিধা হোৱাকৈ আমাক জনজাতিকৰণ নালাগে। তাৰ কিবা এটা এনেকুৱা এটা চলিউশ্যন উলিয়াব লাগে, এনেকুৱা এটা বিকল্প পদ্ধতি ওলাব লাগে যাতে তেওঁলোকৰো একো অসুবিধা নহয়, আমিও জনজাতিকৰণ পাই যাওঁ। তেনেকুৱা এটা চৰকাৰে নিশ্চয় ইচ্ছা কৰিলে চলিউশ্যন উলিয়াব পাৰে। আৰু সেইটোত মই ভাবোঁ আমাৰ বিটিআৰ চৰকাৰেও তাত গুৰুত্ব দিব লাগে বা মানে সহযোগ কৰিব লাগে। গতিকে তেতিয়াহে আমাৰ বিটিআৰৰ সম উন্নয়ন হ'ব, আৰু তেতিয়া আমি এখন সুস্থ সবল বিটিআৰ পাবলৈ সক্ষম হ'ম। চৌধুৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতেও যথেষ্ট গুৰুত্বপূৰ্ণ বক্তব্য আপোনালোকৰ সন্মুখত উত্থাপন কৰিলে। তেখেতে বিটিআৰৰ সাম্প্ৰতিক সামগ্ৰিক দুয়োটা পৰিস্থিতিৰ বিষয়ে আপোনালোকক বৰ্ণনা দাঙি ধৰিলে। মই তেখেতৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিছোঁ ধৰ্মকান্ত দাস ডাঙৰীয়াৰ ওচৰলৈ, আৰু দাস ডাঙৰীয়াক মই পোনপটীয়াকৈ এটা কথা সুধিব বিচাৰোঁ। সাম্প্ৰতিক এইবাৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ব ২২ ছেপ্টেম্বৰৰ দিনা, ২২ ছেপ্টেম্বৰৰ দিনা অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ বাবে বিটিএডিত বহু ধৰণৰ ঘটনা দেখা গৈছে। আগতে তাতে বিটিআৰত
গুৰুত্ব বেছি নথকা দলেও এইবাৰ তাতে মূৰ দাঙি উঠিছে বা তেনেকুৱা ধৰণৰ বহুখিনি পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনাক মই পোনপটীয়াকৈ এই কথা সুধিব বিচাৰোঁ যে কাৰোবাৰ নেগুৰত ধৰি কোনোবা বেছিকৈ আগবাঢ়ি গৈছে নেকি? আপোনাৰ কি অনুভৱ? নমস্কাৰ। বি টি এৰ যিটো নিৰ্বাচনৰ হয় পটভূমি দেখি আমাৰ বৰ্তমান আচৰিত হৈ আছোঁ। হয়, কিন্তু আচৰিত ধৰণৰ ঘটনা, আচৰিত ধৰণৰ কথা হৈ আছে আমাৰ। কিয়নো যিখিনি ভোটাৰ আছোঁ তাতে আমি 26টা জনগোষ্ঠীৰ ভিতৰতে সোমাই আছোঁ। এই 26টা জনগোষ্ঠীৰ ভিতৰত এইখিনি আমাৰ যিখিনি একতাটো বহু ধৰণৰ অমিল দেখা হৈছে। আমাৰ আগত থাকিব লাগে একতা হৈ থাকিব লাগে বি টি এত থকা মানুহখিনি ইয়াতে, কিন্তু আমি থাকিব পৰা নাই। কাৰণ মানুহবিলাকে বহুত আভুৱা কথা কয় বা মিহি কথা কয় বিচলিত ওলাই কৰিছে আছে, নেকি? বিচলিত কৰি আছে। হয় ঠিক তেনেকৈ কৰি আমাৰ কোচ ৰাজবংশীৰ মানুহখিনি সিহঁতক একদম ফালাফালি বা একদম অমিল কৰি দিছে আমাক এই ৰাজনৈতিক চক্ৰটোৱে। কিন্তু এতিয়া কথা হ'ল কি আমাৰ কোচ ৰাজবংশীৰ জাতিটোক এই ধ্বংস কৰিব বিচাৰিছে নেকি কিছুমান দলে। যা হওক, আমাৰ ধ্বংস হ'বলৈ নিদিওঁ আমি যিহেতু লাগি আছোঁ, আমি কাম কৰি যাম। তো কি এই যিটো নিৰ্বাচন আহিছে এই নিৰ্বাচনত কিন্তু 3টা দলৰে বেছি প্ৰভুত্ব আছে। এই 3টা দলৰ যিটোৱেই নহওক যিটোৱেই ভোট বেছি পায় তেওঁলোকে জিকি যাব আৰু চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। কিন্তু বৰ্তমান চৰকাৰৰ যিটো হেৰিটো নমুনাটো চাব গ'লে আমাৰ বিজেপিয়ে কিন্তু তাতে বহুখিনি আমাক চিন্তিত কৰি পেলাইছে। কিয়নো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিজেপি জয়ী হ'লেও আচৰিত হ'ব লগা একো নাই বুলি কৈছে। হয়, তেখেতে কৈছে বিজেপি জয় হ'লে একো হেৰি নাই, সকলোকে সমান হেৰি লৈ যাব। কাৰণ বি টি এৰ যি দুটা দল আছে, বি পি আৰু ইউ পি পি এল, দুটা দলকে বিজেপিয়ে একেলগে লগত লৈ চৰকাৰৰ লগত কাম কৰি যাব বুলি আমি এটা ধাৰণা কৰিছোঁ। আৰু সেইটো কৰিলে আমাৰ বেছি কষ্ট নহ'ব বুলি ভাবি লৈছোঁ। ইফালে আমাৰ যিখিনি কোচ ৰাজবংশী ব্যক্তি আছোঁ, আমি বহুত দিনৰ পৰা যুদ্ধ আলোচনা কৰি বা ধৰ্ণাঘৰ কৰি চলি আছিলোঁ। কিন্তু বি টি এৰ যিটো কোচ ৰাজবংশী মানুহখিনি আছোঁ, আমি কিন্তু বহু ধৰণৰ আমি কষ্ট ভোগ কৰি আছোঁ। কিয়নো আগতে আমাৰ চৌধুৰীয়ে ক'লে মাটি বৃত্তিৰ কথাটো ক'লে আমাক, কিন্তু আমাৰ যিটো চাকৰি বাকৰিৰ ক্ষেত্ৰত যিখিনি আমি পাব লাগে সেইখিনিও পোৱা নাছিলোঁ। কিন্তু এতিয়া যিটো সম অধিকাৰৰ কথা ওলাই আহিছে, সকলোৱে একেলগে চাকৰি বাকৰি মাটি বৃত্তিৰ যিখিনি আমাৰ সুবিধা সেইখিনি যদি দিয়ে আমাৰ কোচ ৰাজবংশীখিনি ইয়াতে কিছু সকাহ পাব। কিন্তু আমাৰ জনজাতিকৰণটো 1 নম্বৰ। এই জনজাতিকৰণত যদি আমাৰ কোনো ফল নিদিয়ে, কিন্তু আমি বিশেষ আকৌ কাম নকৰি আমি নিজৰ কামত যাবলৈ বাধ্য হ'ম। কাৰণ অহা 26ৰ যিটো ইলেকশ্যন তাতে কিন্তু আমি কোচ ৰাজবংশীয়ে কিন্তু বেলেগ ভূমিকা ল'বলৈ বাধ্য হৈ যাম। কিয়নো আমাৰ জাতিটোৰ যিটো আভুৱা ভাবি আমাক যিখিনি ঠগাই আছে, এই ঠগত আমি আৰু প্ৰতিৰোধ নাযাম। সেইকাৰণে আমি জাতিটোৱে ইদিনাখনে যিটো হ'ল ধুবুৰীত আমাৰ ছাত্ৰ সন্থাৰ লগত, সেইটো লৈ আমি বৰ দুখিত। সেয়েহে আমি বহুত চিন্তিত হৈছোঁ। কিন্তু আমি এতিয়া কোচ ৰাজবংশী বহি নাথাকোঁ। আমি কিন্তু যিখিনি পাৰোঁ আমাৰ যিখিনি সন্মিলনী হওক, আক্ৰাইচুই হওক, মহিলা হওক, যুৱ হওক, সকলোৱে একতা হৈ আমাৰ এই এছটিকৰণত আমি যুদ্ধ কৰিবলৈ আমি আগুৱাই আহিম। আমি মৰিলেও মৰিম, কিন্তু আমাক এছটি দিবই লাগিব আমাক। এইখিনি চিন্তা কৰি আছোঁ। এইফালৰ পৰা বি টি এত এই চৰকাৰ গঠন কোনে কৰে আমি এইটো জানিব পৰা হোৱা নাই। কাৰণ ইলেকশ্যন 22 তাৰিখে আছে, 26 তাৰিখে ৰিজাল্ট দিব, তেতিয়াই আমি গম পাম কোন চৰকাৰ আহে। ধন্যবাদ জনাইছোঁ দাস ডাঙৰীয়াক। তেখেতে স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে যে চৰকাৰ যি নাহক, যাৰেই চৰকাৰ নাহক, সেই চৰকাৰে কাম কৰিবই লাগিব আৰু জনগোষ্ঠীয় সমস্যাবিলাকৰ সমাধান কৰিব লাগিব। তেখেত নহ'লে ইয়াৰ অন্যথা তেখেতসকলো বহি নাথাকে, সেই কথাও তেখেতে স্পষ্ট কৰি দিছে। 26 ছেপ্টেম্বৰত ভোটগ্ৰহণ সম্পন্ন হ'ব আৰু কেইটামান দিনৰ পাছতে 22 ছেপ্টেম্বৰত ভোটগ্ৰহণ সম্পন্ন হ'ব। ক্ষমা কৰিব, 26 ছেপ্টেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব। সেইদিনাই স্পষ্ট হ'ব বি টি আৰ এইবাৰ কাৰ দখললৈ লৈ যাব, বি টি আৰত শেষ হাঁহি কোনে মাৰিব। এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰি আছোঁ, বি টি আৰ নিৰ্বাচনত জনগোষ্ঠীয় সমস্যাৰ কি প্ৰতিফলন। কিছু সময়ৰ পাছত আমি আলোচনালৈ পুনৰ উভতি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी। हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली
बिजली कट जाएगी बोल टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब। कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है।
বিৰতিৰ পাছত আমি পুনৰ আলোচনালৈ উভতি আহিছোঁ আমি আলোচনা কৰি আছোঁ বিটিআৰ নিৰ্বাচনত জনগোষ্ঠীয় সমস্যাৰ কি প্ৰতিফলন এই বিষয়ক লৈ আমি বিৰতিৰ পৰৱৰ্তী খণ্ডত আমি হেকিমুদ্দিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ তেখেতৰ পৰা জানিব লগা আমাৰ বহুকেইটা কথা আছে তাৰে প্ৰথম প্ৰশ্নটো মই তেখেতক এই কথা সুধিব বিচাৰিছোঁ যে বিটিআৰত যিকেইটা খিলঞ্জীয়া জনগোষ্ঠীয় এই লোকসকল আছে এই লোকসকলৰ আশা আকাংক্ষা এইবাৰৰ নিৰ্বাচনত কেইটামান দিনৰ পাছত হ'ব লগা ভোট গ্ৰহণৰ সেই নিৰ্বাচনত প্ৰতিফলিত হ'বনে আপুনি কি ভাবে নিৰ্বাচনততো কোনো জনগোষ্ঠীয় সমস্যাৰ প্ৰতিফলন নহয় সমস্যাৰ সমাধানৰ ভোটৰ কথা আহিব ভোটৰ কথা এইটো এটা প্ৰলোভনহে দিয়ে প্ৰতিটো জনগোষ্ঠীক প্ৰলোভন দিয়ে ভোটটো আদায় কৰাৰ চেষ্টা কৰে ইয়াত কোনো ধৰণৰ সমস্যাৰ প্ৰতিফলন নহয় যিয়ে যিমান নকওক এইটো মোৰ ফালৰ পৰা আমাৰ গৰিয়ামূৰীয়া প্ৰতিশ্ৰুতিৰ মাজতে থাকিব হয় এইটো প্ৰতিশ্ৰুতিয়ে হৈ থাকিব তাত বাহিৰে বেলেগ একো নহয় কিন্তু আমি যদি জনগোষ্ঠীয় সংগঠন আমাৰ এই 26টা সংগঠনে যদি বিচাৰোঁ যি চৰকাৰে নাহক BPF চৰকাৰে হওক বা UPPL চৰকাৰে হওক বা BJP চৰকাৰে হওক যি চৰকাৰে বিটিআৰত নাহক কিয় যদি আমি 26টা জনগোষ্ঠী একগোট হৈ আমাৰ জনগোষ্ঠীৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত যদি একবাৰি যাওঁ তেতিয়াহ'লে কিন্তু যি চৰকাৰে নহওক সেই চৰকাৰে কিন্তু আমাৰ এই 26টা জনগোষ্ঠীৰ ওচৰত সেও মানিবই লাগিব আৰু আমি ভাবোঁ এইবুলি আমাৰ লগত আছে কোচৰাজ বংশী তেখেতসকল আছেই আমি আৰু ইলেকশ্যনৰ পিছত কোন চৰকাৰ আহে সেইটো চাই লওঁ তেখেতসকলৰ ক্ষেত্ৰত এই 26টা জনগোষ্ঠীয়ে একলগ হৈ আমি তেখেতসকলৰ ওচৰত আমি সজোৰে দাবী উত্থাপন কৰিম আমাৰ গোটেইকেইটা জনগোষ্ঠীৰ প্ৰতিটো বিষয় লৈ পেলাই আমি সজোৰেই আমাৰ দাবীটো প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিম হয় আহমেদ ডাঙৰীয়া একে সময়তে মই আৰু এটা কথা সুধিব বিচাৰিছোঁ বিটিআৰত আমাৰ দিন হ'ল 16টা বিভাগ হস্তান্তৰ কৰা হৈছিলে সেই ঘটনাৰ পাছত পৰৱৰ্তী সময়ত বিটিআৰত কি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বা তাৰ জনসাধাৰণে সুযোগ সুবিধা সমানে পাই আছেনে আপোনালোকে কি ভাবে এটা কথা নকলেও নহয় 2000 প্ৰথম BTC চুক্তি মানে BLTৰ পৰা যেতিয়া চিজফায়াৰ হ'ল হাগ্ৰামা মহিলাৰে যেতিয়া চুক্তি প্ৰথম স্বাক্ষৰিত হ'ল তেতিয়াৰে পৰা 17 বছৰ সময় হাগ্ৰামা BPF চৰকাৰ হাগ্ৰামা চৰকাৰ বুলি মই নকওঁ BPF চৰকাৰে শাসন কৰিলে কিন্তু শাসন কালত প্ৰথমতে 4খন জিলা বা 10টা মহকুমা তেনেকৈ যিখিনি উন্নয়ন কৰিলে আচলতে প্ৰথম অৱস্থাত খুব লেখত ল'বলগীয়া উন্নয়ন কৰিছে আমি এইটো সকলোৱে স্বীকাৰ কৰিব লাগিব কিন্তু এই 17 বছৰত কোনো ধৰণৰ BPF চৰকাৰে কংগ্ৰেছৰ লগতো আছিল সময়ত তাৰপিছত আছিল ভাৰতীয় জনতা পাৰ্টিৰ লগতো আছে কিন্তু তেখেতে অকল চাইছিল কি বিটিআৰ তেতিয়া BTC আছিলে BTCখনৰ কাৰণ উন্নয়নৰ ক্ষেত্ৰত তেখেতে সকলৰ লগতে মিলি হ'লেও কাম আগবঢ়াই নিছিল তাৰপিছত 2020 চনৰ 27 জানুৱাৰী তাৰিখে যিটো বিটিআৰ চুক্তি হ'ল তাৰপিছত ৰাইজে বিটিআৰৰ ৰাইজে UPPLৰ প্ৰধান প্ৰমোদ বড়োৰ ছাপোৰ্টত আকৌ এখন নতুন চৰকাৰ গঠন কৰি দিলে কিন্তু এই চৰকাৰখন গঠন কৰি দিলে হয় চৰকাৰ গঠন কৰাৰ কিছু সময়ৰ পিছতেই এই 5 বছৰ তেখেতসকলে অতিবাহিত কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ লগত লগ লাগি এই বিটিআৰৰ স্বতন্ত্ৰ যে 16টা বিভাগ তেখেত আপুনি কৈছে এই 16টাকে বিভাগ ৰাজ্য চৰকাৰক হস্তান্তৰ কৰা আৰু এইটোৱে নহয় হাগ্ৰামাৰ তিনিটা সেশন তেখেতে 15 বছৰ পাইছিল তেখেতে 3বাৰ জয় হয় 15 বছৰ শাসন কৰিছিল পিছত বিভিন্ন ধৰণৰ মানে অসুবিধাত পৰি আৰু 2 বছৰ তেখেতৰ এক্সটেনশ্যন হৈছিল সেইখিনি সময়ত তেখেতৰ 1500 কোটি টকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা পাবলগীয়া ৰৈ গ'ল বিটিআৰৰ কাৰণে BTCৰ কাৰণে পাবলগীয়া আছিল পিছত বিটিআৰ হ'ল এই বিটিআৰ হোৱা সময়খিনিত UPPL চৰকাৰে কিন্তু সেই 1500 কোটি টকা আজিলৈকে আদায় কৰিব নোৱাৰিলে গুৰুত্বপূৰ্ণ কথা এই 1500 কোটি টকা 5 বছৰত যদি আদায় কৰিব পাৰিলে হতে বিটিআৰ যিটো আমাৰ 5খন জিলা আছে এই জিলাখন আকৌ কিছু আমি আৰু উন্নয়নৰ মুখ পালো কিন্তু এতিয়া এই UPPL চৰকাৰৰ এই সময়ছোৱাত আপুনি চাওক কতো এখন নতুনকৈ দলং নাই কোনো এটা ডাঙৰ পথ পকী কৰাৰ কোনো লেখত ল'বলগীয়া নাই একোৱেই নাই তৃতীয় চতুৰ্থ চাকৰিৰ ক্ষেত্ৰতো বিটিআৰ চৰকাৰে কোনো ধৰণৰ নিজাববীয়াকৈ সিদ্ধান্ত ল'ব নোৱাৰে এইবিলাক চব মানে কি কাৰোবাৰ পৃষ্ঠপোষক বা ছত্ৰছায়াত পৰিয়ে প্ৰমোদ বড়োৱে এখন মানে চৰকাৰ চলাই আছে য'ত বিটিআৰৰ উন্নতি কোনো ধৰণৰ হোৱা আমাৰ চকুত পৰা নাই কিন্তু এইটোৱে নহয় যে প্ৰমোদ বড়ো উন্নতি কৰা নাই কাৰণে আমি পোনপটীয়াকৈ BPF চৰকাৰক সহায় কৰিম সেইটো কোৱা নাই আমাৰ কথা হ'ল স্পষ্ট যেহেতু এইবাৰ UPPLও মানে এককভাৱে
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে, BPF-ও এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে, বিজেপিয়ে দুয়োটাই আঞ্চলিক ৰাজনৈতিক দল। আমি কৈছোঁ যে আমাৰ জনগোষ্ঠীসমূহৰ ক্ষেত্ৰত আমাৰ গৰীয়ামূৰীয়া দেশী জনগোষ্ঠীৰ লগতে মই বাকী 25টা জনগোষ্ঠীক মই আহ্বান জনাম, যিটো দলেই চৰকাৰ গঠন কৰি আমাৰ জনগোষ্ঠীসমূহক প্ৰাধান্য দিয়েই জনগোষ্ঠীসমূহৰ সমস্যাসমূহৰ ক্ষেত্ৰত পোনপটীয়াভাৱে দৃষ্টি দিয়েই তেনেকুৱা দলক আপোনালোকে সমৰ্থন কৰক, তেখেতসকলক ভোট দিয়ক, চৰকাৰ গঠন কৰাত সহায় কৰক। এটা গুৰুত্বপূৰ্ণ কথা আহমেদ ডাঙৰীয়াই উত্থাপন কৰিছে, মই তেখেতক ধন্যবাদ জনাইছোঁ। এতিয়া আহিছোঁ জ্যোতিষ চন্দ্ৰ চৌধুৰী ডাঙৰীয়াৰ ওচৰলৈ, আৰু তেখেতক সুধিব লগাও মোৰ বহুকেইটা কথা আছে। তাৰ ভিতৰতে প্ৰথম মই এটা কথা তেখেতক সুধিব বিচাৰোঁ, BTR-ৰ এইবাৰৰ নিৰ্বাচনত কিছু আশ্চৰ্যজনক ঘটনাও চকুলৈ আহিছে, কাৰণ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰো বিৰোধিতা নকৰাকৈ BPF-কো বিৰোধিতা কৰা নাই, UPPL-কো বিৰোধিতা কৰা নাই, এনেধৰণে নিৰ্বাচনী গোটেই গতিবিধি তাত চলি আছে। তাৰ মাজতে মই চৌধুৰী ডাঙৰীয়াক সুধিব লগা এইটো কথা যে বিভাজনমুখী ৰাজনীতি এই নিৰ্বাচনৰ পূৰ্বে তাত দেখা গৈছেনে? চাওক, আচলতে নিৰ্বাচন বুলি ক'লে তাত বিভিন্ন কৌশল থাকে, ৰণকৌশল, কূটকৌশল। গতিকে আপুনি কোৱাৰ দৰে আমি এটা কথাত অৱশ্যে হয়, আমি BTR-বাসী অলপ আচৰিত মানিছোঁ যে হয়, যে যেতিয়া হাগ্ৰামাৰ মহিলাৰীৰ নেতৃত্বত চৰকাৰ গঠন হৈছিল, তেতিয়া অসম চৰকাৰ তেখেতৰ সৈতে সংপৃক্ত হৈ আছিলে। আকৌ তাৰপিছতে আমাৰ দ্বিতীয় এখন চৰকাৰ আহিল, প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ, সেইখনতো আমাৰ অসম চৰকাৰখন প্ৰমোদ বড়ো ছাৰৰ লগত আছিলে। কিন্তু এইবাৰ আমি অসম চৰকাৰৰ যিটো স্থিতি এইটো অলপ বেলেগ দেখিবলৈ পাইছোঁ, যে তেখেতসকলে বিশেষকৈ বিজেপি চৰকাৰ জটিল টাইপৰ দৰে হৈছে। তেওঁলোকে সম্পূৰ্ণ মানে নিজাববীয়াকৈ BTR-ত অংশগ্ৰহণ কৰিছে, মানে নিৰ্বাচন খেলিছে। গতিকে এইটোত কিছু কিবা এটা মানে ৰহস্য থাকি যায় যেন লাগিছে, হয়, থকা যেন লাগিছে। কাৰণ যদি বিজেপি চৰকাৰে মানে আমাৰ কোকৰাঝাৰত নিজাকৈ চৰকাৰ গঠন কৰিব পাৰে, এইটো বেলেগ কথা, এইটো পাৰিব নোৱাৰিব এইটো মই ক'বলৈ নাযাওঁ, হয়। কিন্তু যদি নোৱাৰে তেতিয়াহ'লে চৰকাৰে এনেকুৱা এটা স্থিতি মানে মানে BJP-য়ে এনেকুৱা এটা স্থিতি লৈছে যে UPPL বা BPF যাৰে লগত নহওক তাৰমানে সহযোগিতাৰে চৰকাৰ গঠন কৰিব। এনেধৰণৰ যদিহে এই দুটা দলে স্থিতি এটা স্পষ্ট, যদিহে এই দুটা দলে মানে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে। গতিকে আৰু এইবাৰৰ আমাৰ যিটো তাৰমানে আমি যিটো পৰ্যবেক্ষণ কৰি আছোঁ আমাৰ সাধাৰণ মগজুৰে, আমি তেনেকুৱা এটাই পৰিলক্ষিত আমাৰ হৈছে, আমাৰ মানে অলপ ধাৰণা এটা হৈছে। গতিকে আচলতে বিভাজন বুলি কওঁতে আৰু তেনেকুৱা কোনো এটা দলে ভাগ হৈ পেলাই বেলেগ বেলেগ হেৰিলৈ গৈছে তেনেকুৱা আমি লক্ষ্যত পৰা নাই। ভোটাৰখিনিৰ ভিতৰততো ধৰক থাকিবই, কাৰণ আপোনালোকে জানে ভোটাৰ বিভিন্ন ধৰণৰ ভোটাৰ থাকে এটা সমষ্টিত। বহুতে ঢৌ দেখিও আগবাঢ়ি যোৱা ভোটাৰো থাকে, নতুন ভোটাৰো প্ৰত্যেক বছৰে সৃষ্টি হৈ আছে। তাৰপিছত তাৰে ভিতৰত বহুতে আকৌ পাৰ্টি কৰে, সেই পাৰ্টি কৰাবিলাকতো তাতে মজবুত ভোটাৰ হৈ থাকিলেই। তাৰপিছত আকৌ তাৰ মাজতে কিছু বিবেক ভোট প্ৰদান কৰা ব্যক্তিও আছে। গতিকে সেনেকৈ ভোটাৰ মাজত ধৰক বিভাজন আছে। কিন্তু এই যে দলীয় কৰ্মকৰ্তাক মানে হেৰি কৰা, টনা আজোৰা কৰা, এনেধৰণৰ কিছু বিক্ষিপ্ত ঘটনা নঘটা নহয়, তেনেকুৱা ঘটনাও দেখিবলৈ পোৱা গৈছে। গতিকে সেই ক্ষেত্ৰত দুই এটা সৰু সুৰা বিক্ষিপ্ত ঘটনা, তেনেকুৱা বিভাজনমুখী ঘটনা আমি পৰিলক্ষিত হৈছে বাৰু, নোহোৱা নহয়। গতিকে সেইটো মুঠৰ ওপৰত ক'বলৈ গ'লে BTR-ত যিটো আমাৰ যিটো জনগোষ্ঠীৰ সমস্যা, আমি যাৰ চৰকাৰেই নহওক, এলায়েন্স চৰকাৰেই হওক বা কোনো এটা দলৰ চৰকাৰেই নহওক কিয়, আমি BTR-ত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ সম উন্নয়নত গুৰুত্ব প্ৰদান কৰাটো আমি বিচাৰিছোঁ। আৰু BTR-বাসীক লৈ মোৰ ফালৰ পৰা সেয়ে এটা সুস্থ মগজুৰে, সুস্থ চিন্তা চৰ্চাৰে ভোট প্ৰদান কৰি এখন সুস্থ সবল BTR চৰকাৰ গঠন কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছোঁ। তেখেতে যথেষ্ট বিশ্লেষণাত্মকভাৱে আপোনালোকৰ এইখিনি বক্তব্য আগবঢ়াইছে। মই এতিয়া ধৰ্মকান্ত দাস ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু তেখেতকো একেধৰণৰ কথাই মই সুধিব বিচাৰিছোঁ। BTR-ত এইবাৰ নিৰ্বাচনী গোটেই প্ৰক্ৰিয়াটো
যথেষ্ট চাব লগা হৈছে আৰু চমকপ্ৰদ হৈ পৰিছে কাৰণ আমাৰ বিজেপি দলে BPFৰ শত্ৰুতা কৰা নাই তেওঁলোকৰ লগতো মিত্ৰ হৈয়ে আছে আৰু একে সময়তে UPPৰ লগতো মিত্ৰতাৰ সম্পৰ্ক অটুট ৰাখিছে এনেদৰে গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো চলি আছে আপুনি কি হ'বগৈ বুলি ভাবে চাওক আমাৰ যিটো নিৰ্বাচনৰ যিটো কাম বা যিকোনো কৰ্ম চলি আছে তাৰ সন্তুষ্ট হৈয়ে আছোঁ আমি হ'ল কি যিটো আমাৰ চৰকাৰ গঠন হ'ব কোন চৰকাৰ গঠন কৰে এইটো ঠিক হোৱা নাই কাৰণ নিৰ্বাচন হোৱাৰ পিছতে গম পাম কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যি চৰকাৰে নহওক এই চৰকাৰে কিন্তু আমাক কোচ ৰাজবংশীক জনজাতিকৰণত যদি সহায় নকৰে পৰৱৰ্তী সময়ত কিন্তু আমি এই উত্তৰ দিবলৈ আমি সাজু আছোঁ কিয় কৈছোঁ আমি আজি 1912 চনৰ পৰাই দলটো গঠন হৈছিল তাৰপিছত 1996 চনত আমাৰ কোচ ৰাজবংশীক জনজাতিকৰণ কৰাৰ এটা যুঁজা চলাই কেইদিনমানৰ কাৰণে জনজাতিকৰণ হ'ল তাৰপিছত আকৌ যুঁজ ভংগ হৈ গ'ল কিন্তু এতিয়া কথা হ'ল কি আমাৰ কোচ ৰাজবংশী জনজাতিকৰণৰ যিটো চলি আছে হেৰিবিলাক ঠগামী ঠগাই আছে আমাৰ লগত ঠগাই আছে কিন্তু এতিয়া আমি বুজি পাইছোঁ আমাৰ কিন্তু জাতিটোক জনজাতি হ'বৰ কাৰণে আমাৰ বহুখিনি ক্ৰাইটেৰিয়া আছে কিন্তু হ'বই লাগিব আছেই আমাৰ কিন্তু তথাপিও আমাক ST নকৰে ইয়াৰ নকৰাৰ মূৰতে আছে আমাৰ আই কংগ্ৰেছে আছিল আগতে এতিয়া BJP চৰকাৰেও আমাক যিখিনি ঠেলা হেঁচা কৰি আছে ইয়াত কিন্তু আমি বৰ দুখিত হৈছোঁ যা হওক এইবাৰ BTR যিটো চৰকাৰ গঠন কৰিবলৈ গৈছে যদি তিনিটা দলৰ ভিতৰত যিজনে কৰে যিটো দলে কৰে তেওঁলোকৰ লগতে আমি থাকিব বাধ্য হ'ম আৰু তেওঁলোকক আমি অনুৰোধ জনাম যে আমাৰ কোচ ৰাজবংশীয়ে যিখিনি জনজাতিকৰণৰ সুবিধা সেইকাৰণে আমাক কৰি দিয়ে আৰু যদি নিদিয়ে কিন্তু BTRটো আমি কিন্তু ইয়াৰ বিপথে যাবলৈ আমি বাধ্য হ'ম সেইকাৰণে আমি আজি এতিয়া বিশেষকৈ নকম আমাৰ চৰকাৰৰ যিটো কৰ্ম এই কৰ্ম কিন্তু চাই আছোঁ আমি এতিয়া চাইও থাকিম নাচালে উপায়ো নাই আমাৰ কাৰণ কথা হ'ল কি চৰকাৰে আমাক চলাব লাগিব কাৰণ মাটি বৃত্তি হওক চাকৰি বাকৰি হওক বা অন্যান্য যিবিলাক কৰ্ম আছে এইবিলাক তেওঁলোকে চলাবই লাগিব কিন্তু এতিয়া BTR চৰকাৰ ধৰ BPF হৈ গ'ল BPF যদি আমাক কোচ ৰাজবংশী ফালে নাচায় তেতিয়া আমি শূন্য হৈ যাম ঠিক তেনেকৈ যদি UPP হৈ যায় তেওঁলোকেও যদি আমাৰ চালে নাচায় তেতিয়া আমি শূন্য হৈ যাম তেতিয়া BTR কোচ ৰাজবংশী আমাৰ যিটো সংগঠন আছে তেওঁলোকে আমি সদৌ অসমৰ লগত লগ হৈ লৈ আৰু BTRত আমি কিন্তু বহু ধৰণৰ বহু কাম কৰিবলৈ আমি প্ৰস্তুত আছোঁ আমি দাস ডাঙৰীয়াই অনুৰোধ কৰিছে সেই কথা আমি বুজি পালোঁ একে সময়তে মই আপোনাক এই কথা সোধোঁ আপুনি সক্ৰিয় দিব বিচাৰে নেকি এই ৰাজনৈতিক দলসমূহ নিশ্চয় সক্ৰিয় দিবলৈ বাধ্য হৈছোঁ কাৰণ আমি বহুত ঠগাই আছে আমাক ইলেকশ্যন আহিলে আমাক এই 6 মাহৰ ভিতৰতে ST কৰি দিম কিবা কৰি দিম এনেকৈ আমাক বহুবাৰ ঠগালে স্বয়ং প্ৰধানমন্ত্ৰীয়ে ঠগাইছে আমাক এতিয়া সেইফালৰ পৰা আমি নিজে আমি দুখিত হৈ আছোঁ কাৰণ আমাক ইমান ঠগাই আমাৰ ভোটখিনিহে লৈ আছে মাত্ৰ ভোটখিনি লৈ যায় আৰু আমাক কিন্তু পিছত একো কামেই কৰি নিদিয়ে আমাৰ সেইকাৰণে আমি এতিয়া বহুত ধৰণৰ সমস্যাত ভুগি আছোঁ আৰু মাটি বিৰি হওক চাকৰি বাকৰি হওক বা আমাৰ যিখিনি আমাৰ জাতি হৈ যিখিনি আমাৰ কৰ্ম সেইখিনি আমাক কৰি দিয়াত নাই আৰু যদি কৰি নিদিয়ে তেতিয়া আমি বাধ্য হৈ যাম কৰিবলৈ আৰু এটা কথা ক'ব বাধ্য হৈছোঁ মই আমাৰ কমতাপুৰখন আমাৰ কমতাপুৰখন আমাৰ কমতাপুৰত যেতিয়া BTR বা BTC চৰকাৰ গঠন কৰিলে তেওঁলোক আমাক সুধি কৰা নাছিল তেওঁলোকে নিজাকৈ কৰি লৈছিল চৰকাৰৰ আমাৰ চৰকাৰৰ লগত যোগাযোগ কৰি লয় কিন্তু কাৰণ কি আমাৰ কমতাপুৰত যেতিয়া BTR নাম লৈ আমাৰ বৰ দল সংগঠন কৰি লৈ আহিল তাৰ আমি বেয়া পোৱা নাই আহক আমাকো সহায় কৰক আমাকো অলপ সুবিধা দিয়ক কিন্তু এইবিলাক নকৰি আমাৰ ভূমিত তেওঁলোকে জাতি গঠন কৰি লৈ আমাক বহুতো ধৰণৰ আভুৱা ভাবি আছে সেয়েহে যি নহওক এই পৰৱৰ্তী যিটো ইলেকশ্যন হ'ব ইয়াৰ পিছত যদি আমাৰ জাতিটোৰ কাৰণে তেওঁলোকে সহায় নকৰে আমাক কিন্তু আমি বিপথে যাবলৈ আমিও সাজু আছোঁ আপোনাৰ এই বক্তব্যক আমি আপোনাৰ সক্ৰিয়নী হিচাপে আগবঢ়াব বিচাৰিছোঁ দৰ্শকৰ জ্ঞাতাৰ্থে মই এতিয়া আহিছোঁ হেকিমুদ্দিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আৰু আহমেদ ডাঙৰীয়াকো মই এই কথাই সুধিব বিচাৰোঁ নিৰ্বাচন কেইটামান দিন আছে 3টা দিন মাজত আছে তাৰ পাছতে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব নিৰ্বাচন সম্পন্ন হৈ যাব এই সময়ত আপোনাৰ কিবা সক্ৰিয়নী আছে নেকি এনেধৰণৰ দলসমূহৰ প্ৰতি আঞ্চলিক
বা আন্তঃৰাষ্ট্ৰীয়? সকিয়ানে প্ৰতিটো কথাই আমাৰ সকিয়ানে এতিয়া সংগঠন হিচাপে সংগঠনৰ ভাষা ইলেকশ্যনৰ সময়ত প্ৰতিটো দলে ৰাজনৈতিক দলে মানে কি জনগোষ্ঠীসমূহক মানে এটা পুতলাৰ দৰে ব্যৱহাৰ কৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত। তাৰপিছত পুতলাটো আমি যেনেকৈ সৰু ল'ৰা ছোৱালীবিলাকে পুতলাটো পেলাই থৈ দিওঁ তেনেকৈ আমাৰ কথাবিলাকো তেনেকৈ পেলাই থৈ দিয়ে। এটাই কথা স্পষ্ট, আমি জাতীয়তাবাদী হিচাপে জনগোষ্ঠীয় আমি যিসমূহ দল আছোঁ 26টা জনগোষ্ঠীয় দলে মই আগতেও এবাৰ কৈছোঁ আমি কিন্তু নিৰ্বাচনৰ পিছত যি চৰকাৰে নহওক কিয় আমি কিন্তু বহি নাথাকিম। আমি ঐক্যবদ্ধভাৱে হ'লেও প্ৰতিটো জনগোষ্ঠীৰ মানে প্ৰতিটো সমস্যাৰ কথা আমি কিন্তু একত্ৰিত হৈ চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰিম। মই আকৌ অকণমান বেকলৈকে গৈছোঁ, পিছলৈ গৈছিলোঁ। আমাৰ চৌধুৰী ডাঙৰীয়াই কৈছিলে যে মানে ভাৰতীয় জনতা পাৰ্টীয়ে BPF আৰু UPPLৰ মাজত যিটো মানে গোপন এটা বুজাবুজি চলি থকা যেন কথা হৈ আছে, সেইটো মোৰ ফালৰ পৰা মই এটা দৃষ্টিভংগীৰে মই আজি কিছুদিনৰ পৰা মই অলপ উপলব্ধি কৰি আছোঁ। বা BTRত আমি যিহেতু ৰাইজৰ মাজত কিছু ক্ষেত্ৰত কেতিয়াবা সোমাই পৰোঁ, আমাৰ অনুধাৱন হয়, এইটো মোৰ ফালৰ পৰা কমপ্লিট চিয়ৰ নহয় যে এনেকুৱা হ'ব। এই নিৰ্বাচনৰ পিছত বিজেপিক BTADৰ পৰা BTADত বিজেপি নোহোৱা কৰি দিব নেকি মোৰ এটা সন্দেহ হৈ আছে। BTAD ইলেকশ্যনৰ BTR ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত মানে UPPL আৰু BPFৰ যিটো মিত্ৰতাৰ কথা আহিছিল, এই মিত্ৰতাৰ কথাটো সময়ত ফলপ্ৰসূ নহ'ল। কিন্তু সন্দেহ এটা আছে, যদি বড়ো সাহিত্য সভা আৰু আপচুৱে মধ্যস্থতাকাৰী হিচাপে মানে উঠি পৰি লাগে, তেতিয়াহ'লে BTR চৰকাৰখন গঠন কৰোঁতে মোৰ বোধেৰে UPPL আৰু BPF একত্ৰিত হৈ চৰকাৰ গঠন কৰিব বুলি মোৰ এটা সন্দেহ আছে। গুৰুত্বপূৰ্ণ মানে BPF আৰু UPPL কিন্তু মানে সংখ্যাগৰিষ্ঠতা BPF পাব, এইটো চিয়ৰ নিশ্চিত আজিৰ দিনটোত ক'ব পাৰোঁ আমি। কিন্তু যিকেইটা আৰু মানে লাগে চৰকাৰ গঠন কৰিবলৈ সেইকেইটা খুব সম্ভৱগত BJPৰ পৰাই নলয় UPPLক লগত লগ কৰাই BJPক হয়তো বিদায় দিবও পাৰে। এনেধৰণৰ মানে এটা মানে আমি পাই থকা আৰু ৰাইজৰ মাজত যিটো আমি এটা পাওঁ, সেইটো এটা মোৰ ফালৰ পৰা মই বক্তব্য আপোনাৰ এটা অনুভৱ। আৰু এটা কথা, গৌৰীয়া মূৰীয়া দেখি লগত হিমন্ত বিশ্ব শৰ্মাই জলা আৰু চৈয়দ বুলি দুটা জনগোষ্ঠীক সংলগ্ন কৰি দিছে। এই দুইটা জনগোষ্ঠী লগত লৈ গৌৰীয়া মূৰীয়া দেখি 5টা জনগোষ্ঠীৰ আৰ্থ সামাজিক জৰীপৰ এটা কথা ঘোষণা কৰিছিল। ইতিমধ্যে প্ৰতিটো ব্লক লেভেলতে একোখনকৈ কমিটি গঠন কৰা হৈছিল। কিন্তু তাৰ পিছত সেই কামখিনি সিমানতে কমিটিখন গঠন কৰোঁতেই শেষ হৈ গ'ল। আজিলৈকে কোনো ধৰণৰ অৰ্থ সামাজিক জৰীপ হৈ নুঠিল। মই আজিৰ এই ইয়াৰ জৰিয়তে মানে আহ্বান জনাব বিচাৰোঁ, আৰ্থ সামাজিক জৰীপ যিটো মানে কমিটি গঠন হৈ আছে, তেখেতসকলৰ দৰে অতি কম সময়ৰ ভিতৰতে আৰ্থ সামাজিক জৰীপটো সম্পূৰ্ণ কৰিব লাগে। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, ভোটাৰৰ নামত আমি চাইছোঁ BTRত বেছি ভোটাৰৰ ওলা নাই, খুব কম সংখ্যক 4-5জনমান ওলাইছে ভোটাৰ। সেই ভোটাৰৰ ক্ষেত্ৰত এতিয়ালৈকে হাৰাশাস্তি হোৱা যেন আমাৰ অনুভৱ হোৱা নাই। কিন্তু আমি বিচাৰোঁ সেইটো হাৰাশাস্তি সমস্যাটোৰ সমাধান হ'ব লাগে, এইটো স্থায়ী এটা সমাধান হ'ব লাগে। আৰু 2 নম্বৰ কথাটো হৈছে কি, সংবিধানৰ গণ্ডিত থাকি যি ব্যৱস্থা হয় সেই ব্যৱস্থাটোহে কৰিব লাগে। এইটো মই কিন্তু আজিৰ এই টক শ্ব'ৰ যোগেৰে মই চৰকাৰক আহ্বান জনাইছোঁ। আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতেও যথেষ্ট যুক্তিনিষ্ঠভাৱে এইখিনি কথা আপোনালোকক কৈছে। আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ, BTR নিৰ্বাচনত জনগোষ্ঠীয় সমস্যাৰ কি প্ৰতিফলন, এই বিষয়ত। আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে আৰু কেইটামান মিনিটৰ পাছতে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। মই শেষবাৰৰ কাৰণে জ্যোতিষ চন্দ্ৰ চৌধুৰী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ডাঙৰীয়াক মই এই কথাই সুধিব বিচাৰিছোঁ যে অকণমান আগতে আহমেদ ডাঙৰীয়াই কিছুমান গুৰুত্বপূৰ্ণ কথা ক'লে যে এইবাৰ BPF UPPLৰ মিত্ৰতাৰ কথাও আহিব পাৰে, য'ত BJP নিশ্চিহ্ন হৈ যাব পাৰে, এনেধৰণৰ তেখেতে আশংকা কৰিছে। এনেধৰণৰ ঘটনা হ'ব পাৰে নেকি? চৌধুৰীদেৱে কি কয়? চাওক, মই আগমুহূৰ্তত কৈছোঁ যে ৰাজনীতিত একো অসম্ভৱ নহয়। ৰাজনীতিত সকলো ধৰণৰ কথাই সম্ভৱ হৈ পৰে। শত্ৰু নাই, শত্ৰু মিত্ৰ নাই। আজি যাক শত্ৰু হিচাপে লোৱা হৈছে
কাইলৈ তেওঁ মিত্ৰ হৈ পৰিব পাৰে বা আজিৰ মিত্ৰজন শত্ৰু হৈ পৰিব পাৰে গতিকে ৰাজনীতিত হ'ল যিহেতু আমাক ক্ষমতাটো পাবৰ কাৰণে সকলোৱে ইচ্ছা কৰে বা কাৰণ যিহেতু ক্ষমতাত থাকিলেহে তেওঁলোকে বিচৰা ধৰণে এখন শাসনখন চলাই লৈ যাব পাৰিব গতিকে ক্ষমতাটো লাভ কৰিব লাগিলে সেই তেওঁলোকে যিকোনো পদ্ধতি অৱলম্বন কৰিব পাৰে তাত আচৰিত হ'বলগীয়া একো নাই আচলতে আহমেদ ডাঙৰে কোৱাৰ দৰে হ'বও পাৰে সেইটো মই তাক নস্যাৎ কৰা নাই যিহেতু ক'লোৱেই ৰাজনীতি সকলো সম্ভৱ কিন্তু মই ভাবোঁ হ'বও পাৰে নহ'বও পাৰে হয় কাৰণ আজি যিটো আমি প্ৰেক্ষাপটত যিটো দেখিছোঁ আমাৰ বিজেপি BPF আৰু UPPL বিশেষভাৱে এই তিনিটা দলে সম্পূৰ্ণৰূপে তাৰমানে শক্তিশালী ৰূপত মানে নিজস্বভাৱে সম্পূৰ্ণ নিজস্বভাৱে ব্যক্তিগতভাৱে প্ৰচাৰ চলাই আছে আৰু তেওঁলোকৰ প্ৰচাৰৰ পৰা আমি এটা কথাই মানে অনুধাৱন কৰিব পাৰিছোঁ যে এই তিনিটা দলৰ ভিতৰতেই জয় পৰাজয় হ'ব কিন্তু কথাটো হ'ল এইটো যে এটা দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে নে দুটা দলে 40টা পৰিষদীয় হ'ব গতিকে যিহেতু গোটেইকেইটাৰে শক্তি আমি প্ৰায় সমান দেখিছোঁ সেই ক্ষেত্ৰত কোনেও হয়তো একক সংখ্যা গৰিষ্ঠতা এইবাৰ নাপাব বুলি আমাৰ ধাৰণা এটা হৈছে কাৰণ BPF যিমান জোৰে লাগিছে তেওঁলোকেও কেইটামান চিট নিশ্চয় দখল কৰিব আকৌ UPPL ৰৈ থকা নাই গতিকে তেওঁলোকেও দখল কৰিব বিজেপিও আগৰ তুলনাত যোৱা নিৰ্বাচনৰ তুলনাত এইবাৰ বহুত বেছিখিনি মানে আগবাঢ়ি গৈছে বেলেগ দলৰ পৰা বিজেপিলৈ আহি জইন কৰা বহুকেইজন পাৰিষদৰ নাম আমি দেখিবলৈ পোৱা গৈছে গতিকে বিজেপিয়ে যে তুলনামূলকভাৱে আগতকৈ আসন বেছি লাভ কৰিব তেনেকুৱা এটা ধাৰণা আমাৰ সাধাৰণ জনতা হিচাপে আমি যিখিনি দৃষ্টিগোচৰ হৈছে তাৰ পৰা আমি অনুধাৱন কৰিব পাৰিছোঁ গতিকে সেই ক্ষেত্ৰত এইটো ক'ব নোৱাৰি যে কাৰ চৰকাৰ গঠন হ'ব বা কেনেধৰণে হ'ব বা BTRৰ নিৰ্বাচন ঘোষণা হোৱাৰ পিছত কি এটা ৰূপ ল'ব সেইটো আজিয়ে কোৱাটো অলপ জটিল হৈ পৰিছে আৰু এই প্ৰশ্নৰ উত্তৰ পাবলৈ আমি অপেক্ষা কৰিব লাগিব 26 ছেপ্টেম্বৰৰ দিনটোলৈ এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিলোঁ মই তিনিওগৰাকী অতিথিকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান দূৰ আহি তেখেতসকলে আপোনালোকৰ সন্মুখত এইখিনি বক্তব্য আগবঢ়ালে মই আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বিস্তৃত বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 এতিয়া বিদায় লৈছোঁ ভালে থাকিব